কৈছোঁ আপুনি কিমান দূৰলৈকে যাম? তেওঁ কৈছে মই তালৈকে যাম। তাৰপিছত মই গৈ আঙুলিটো ওচৰত চাইছোঁ, তালৈকে মানে এনেকুৱা দূৰতে হৈছে য'ত মই যাব নোৱাৰোঁ। মই কৈছোঁ তালৈকে আপুনিহে যাব, মইতো নোৱাৰিম। তই আহি যাবি, মই তোক বচাই লৈ নিম। আৰু কোনেও নাজানে আচলতে সেইটো কেনেকৈ মিলি গ'ল। আৰু যেতিয়া মিলি গ'ল, মিলাৰ পিছত আচলতে এনেকৈ কঁপনি আহে ন। তেওঁ চাগে জানিছিলেই নে কিবা নিজৰ চ'লটোৱে কৈ আছিলে, এইবোৰ আমিও নাজানো। কিন্তু চব মিলি গ'ল। আৰু মিউজিকেলৰ কথা যোনটো মই জড়িত বুলি কৈছোঁ, মই সাঁতুৰিব নাজানো একেবাৰে। তেওঁ নাজানে তেতিয়ালৈকে। তো তেওঁৰ কথাটো এনেকুৱা হৈছিলে যে কৈছোঁ আপুনি কিমান দূৰলৈকে যাম? তেওঁ কৈছে মই তালৈকে যাম। তাৰপিছত মই গৈ আঙুলিটো ওচৰত চাইছোঁ, তালৈকে মানে এনেকুৱা দূৰতে হৈছে য'ত মই যাব নোৱাৰোঁ। মই কৈছোঁ তালৈকে আপুনিহে যাব, মইতো নোৱাৰিম। তই আহি যাবি, মই তোক বচাই লৈ নিম। যিটো হৈ গ'ল আমাৰ মাজত, এতিয়া মই আচলতে সেই ট্ৰেইলাৰটোক আচলতে মই নাই চোৱা। মানে যেতিয়া এডিটিং চলি আছিলে মই তেতিয়াই চোৱা। কাৰণ মানে চাবলৈও মোৰ ভয় লগা নিচিনা হৈছে। ভয় লগা মানে মই দুখ কেনেকৈ কৰি মই ভাবি পোৱা নাই আচলতে। আৰু শ্বুটিংটোৰ সময়ত মানে তেওঁৰ লগত যোনটো আমাৰ কথা আছিলে, ৰাজেশ দা আছিলে, আমাৰ শ্ৰীলংকাৰ শেষৰ সময় আছিলে। এতিয়া খালি এটাই মনত মোৰ আছে যে আমি এতিয়া ইয়াত শেষৰ কামখিনিত আছোঁ। কিন্তু 31 তাৰিখে কি হৈছে কি নাই সেই চিনেমাখন চাবলৈ তেওঁ খালি আমাৰ মাজত নাথাকিব।